নমস্কাৰ, আজি দিনটো ৰাশিফলত স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল যদি সম্ভৱ হয় তেন্তে দীঘল যাত্ৰা কৰাৰ পৰা আপুনি বিৰত থাকক, কাৰণ দূৰণিবতীয়া যাত্ৰাৰ বাবে আপুনি বহুত দুৰ্বল আৰু এনে কৰিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে তেওঁলোকৰ আজি লোকচান হ'ব পাৰে। সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবে ভাল হ'ব আৰু ঘৰত শান্তি আৰু সন্তুষ্টি পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তালমেল ৰাখি ৰখাটো কাম কৰক। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰ এনেকুৱাই হয়। আপুনি সেই ভাগ্যৱান যি এই অনুভূতি লাভ কৰিব পাৰিছে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাক এই বেলেগ এটা উৰ্জা দেখা পোৱা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাক কাম সম্পূৰ্ণ হ'ব আৰু এই ৰাশি জাতকসকল আজি লোকক লগ কৰাতকৈ অকলে সময় অতিবাহিত কৰি বেছি ভাল পাব। আজি খালী সময়ত ঘৰ চাফা কৰি ব্যতীত হৈ থাকিব। আজি জীৱনটো ধুনীয়াকৈ উপভোগ কৰিব পাৰিব আৰু আপোনাৰ জীৱন নগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনা বা পৰিকল্পনা কৰিব পাৰে। সাধু সন্তক সেৱা কৰিলে, আপোনাৰ আহাৰ গ্ৰহণ কৰালে স্বাস্থ্য ভালে থাকিব। বৃষ ৰাশি ফলাফল আজিৰ দিনটোত আপুনি কোনো বাধা নোহোৱাকৈ আপুনি বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক অলপ আৰাম দিয়ক আৰু তেল দি মালিচ কৰিব। আজি আপোনাৰ মা দেউতাৰ মাজত যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহু দিনৰ পৰা মনোযোগ দি আছিল যদিও আপোনাৰ অদূৰ ভৱিষ্যতে আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু আপোনাৰ উপযোগিতাত শক্তি ধনাত্মক চিন্তা আৰু কথা বতৰাৰ জৰিয়তে বিকশিত কৰক যাতে আপোনাৰ পৰিয়ালৰ লাভ হওক। প্ৰেমৰ এই যাত্ৰাত চুটি কিন্তু মৰমে ভৰা হ'ব। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰে প্ৰফেশ্যনেল বিষয়সমূহ সহজ কৰি সমাধান কৰাত সহায় কৰক। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব আৰু বহুত সময় এই কথাকে ভাবি থাকোঁতে নষ্ট হ'ব। জীৱনসংগীক নোসোধাকৈ কিছু পৰিকল্পনা যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি এটা ঋণাত্মক সহায় পাব পাৰে। গাখীৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থা বহুত ভাল হ'ব। মিথুন ৰাশিৰ ফলাফল আপোনাৰ শৈশৱৰ স্মৃতি আপোনাক আজি ব্যস্ত কৰি ৰাখিব, কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিকভাৱে অশান্তি পাব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হ'ব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণখুলি উপভোগ কৰিব বিচাৰিব। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নল'ব, যেনে বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাটো সময়ত। আৰু বন্ধু সন্ধিয়া সময়ত এটা আপোনাৰ ভাল পৰিযোজনা বনাই আপোনাৰ ওচৰত এটা দিন সুখৰ কৰি তুলিব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আপোনাৰ মানুহৰ নিয়ন্ত্ৰণ কৰা স্বভাৱটো সমালোচনাৰ কাৰণ হ'ব পাৰে। ব্যস্ত দিন যোৱাৰ পিছত যদি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিছে তেন্তে এই সময় আপোনাক সদ্ব্যৱহাৰ কৰিবলৈ শিকক। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহ আশা কৰি আছে তেন্তে আজিৰ দিনটোত আপোনাৰ এই আশা পূৰণ হ'ব। ব্যৱসায়ত আৰু কেৰিয়াৰত দুৰ্গা দেৱী চালিচা, দুৰ্গা দেৱী ভোজনৰ পাঠ কৰক। কৰ্কট ৰাশিৰ ফলাফল অযুক্তিকৰ কথাত এনেই তৰ্ক কৰাত নিজৰ শক্তি ব্যয় নকৰিব। মনত ৰাখিব যে বাদ বিবাদৰ ফলত আপুনি একো লাভ কৰিব নোৱাৰে, কিন্তু লোকচান নিশ্চয় হ'ব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ লক্ষী আগমন ঘটিব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গৰ আপোনাৰ ঘৰত আহিব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। ৱেব ডিজাইনাৰৰ বাবে এটা এক বিশেষ দিন। সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰিলে আজি আপুনি খ্যাতি লাভ কৰিব পাৰিব। কিছুমান মানুহ বিদেশ যোৱাৰ সুযোগো লাভ কৰিব। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰিব, কিন্তু কাম অধিক হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনাত সফল নহ'ব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব পাৰিব। ভাল স্বাস্থ্যৰ বাবে আপুনি হনুমান মন্দিৰত চোলা নিবেদন কৰিব পাৰে। সিংহ ৰাশিৰ ফলাফল আবেলি সময়ত অলপ আৰাম কৰক আৰু আপোনাৰ বহুত আজি উচ্চৰ পৰা অৰ্থ লাভ হোৱা সম্ভাৱনা আছে। ঘৰৰ মেৰামতি কামত অথবা সামাজিক মিলাপ্ৰীতিৰে আপোনাক বহুত ব্যস্ত কৰি ৰাখিব। মন বেয়া নকৰিব, কেতিয়াবা বিফলতাৰ সোৱাদ পোৱাটো এটা একো বেয়া কথা নহয়, এয়াতো জীৱনৰ এক সৌন্দৰ্য হয়। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰা আপোনাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনেও আপোনাৰ কথা মানি ল'ব। একান্তত থকা নিজৰ বাবে ভাল আৰু নিজৰ যদি কিছুমান আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি চিন্তিত হৈ পৰিব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰক। অন্য হস্তক্ষেপ আপোনাৰ বৈবাহিক জীৱনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। সংকটমোচন হনুমান অষ্টক নিয়মিতভাৱে পঢ়িলে প্ৰেমৰ সম্পৰ্কত আপোনাৰ বহুত বুজাবুজি আহিব। কন্যা ৰাশিৰ ফলাফল হতাশা আৰু ভাগৰুৱা অনুভৱে আপোনাক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব আৰু আজি আপোনাৰ ভণ্টি আৰু ভাইটিৰ সহযোগত ধনৰ লাভ যোগ আছে।
বৰিষ্ঠজনৰ স্বাস্থ্য চিন্তাকাৰক হৈ উঠিব পাৰে। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো আপোনাৰ প্ৰসন্নতা আৰু আনন্দৰে ভৰা হ'ব। আপুনি সফলতা নিশ্চয় লাভ কৰিব আৰু অকল এটা জৰুৰী গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ আৱশ্যক আছে। নতুন বিচাৰ আৰু চিন্তাৰ পৰীক্ষা কৰাত বহুল ভাল সময়। আজি আপোনাৰ জীৱনৰ সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। ঘৰত পৰি থকা পুৰণি আৰু উভলি যোৱা কিতাপবোৰ পেলাই দিলে অথবা বেছি দিলে আপোনাৰ পাৰিবাৰিক জীৱনত ভালকৈ চলিব। তুলা ৰাশিৰ ফলাফল আপোনাৰ ধনাত্মক চিন্তাধাৰাই আপোনাক পুৰস্কৃত কৰাব। আপুনি আপোনাৰ চেষ্টাসমূহত সফলতা লাভ কৰিব পাৰিব। আপুনি বেলেগৰ ওপৰত অধিক খৰচ কৰিব পাৰে। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব, যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে, তেওঁলোকৰ বাবে এই সময়খিনি লেখত ল'বলগীয়া মুহূৰ্ত হ'ব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে আৰু কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতভাৱে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব পাৰিব। এই ৰাশিৰ লোকসকলে আজি নিজকে বুজি পোৱাটো দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি ক'ৰবাত হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। আজিৰ দিনটোত আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাৰ পূৰ্ণ কথা কোৱাৰ বাবে এটা সঠিক সময়। সাধুসন্তক কলা পবিত্ৰ বা পাৰি শুভ ৰঙৰ ধুতি দান কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল। গাড়ী চলোৱাৰ সময়ত আপুনি সাৱধানে থাকক। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যক আছে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। ৰোমান্টিক সাক্ষাৎকাৰ বহুত ৰোমাঞ্চকৰ হ'ব পাৰে, কিন্তু অলপ সময়ৰ বাবেহে এই দেখা সম্ভৱ হ'ব। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পৰা পোৱা সহযোগে আপোনাক উৎসাহিত কৰিব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰা অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2টা বা 5টা হালধীয়া নেমু ৰাখিলে ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব। ধনুৰাশিৰ ফলাফল। হতাশা আৰু চিন্তাই আপোনাৰ বেমাৰ বঢ়াব পাৰে। শান্ত অনুভৱ কৰিবলৈ পৰিয়ালৰ আৰু বন্ধুৰ লগত সময় অতিবাহিত কৰক। আজি কৰা আৰ্থিক নিৱেশসমূহে আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপোনাৰ সন্তানে আপোনাৰ আশা অনুযায়ী প্ৰদৰ্শন কৰাবলৈ উৎসাহিত কৰক। একো চমৎকাৰী কিবা ঘটিব বুলি ভাবি নাথাকিব। আপোনাৰ উৎসাহ নিশ্চিতভাৱে আপোনাক সন্তানক আত্মবিশ্বাস বঢ়াই তুলিব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাক আজিৰ দিনটোত ব্যস্ত ৰাখিব। অফিচত থকা আপোনাৰ বহুত শত্ৰু আজি আপোনাৰ বন্ধু হৈ যাব আৰু আপোনাৰ এক ভাল কামৰ সলনি। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজি নিজক মূল্যায়ন কৰাৰ সময় নষ্ট নকৰিব পাৰে। আজি আপোনাৰ মোবাইল আৰু টিভি প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। আজি আপুনি জীৱনসংগীৰ লগত ফুৰা আৰু ঘূৰাৰ মাজত ল'ব লগা এক সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লগ পাব। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শৰীৰত যিকোনো প্ৰকাৰৰ হালধীয়া সূতা অথবা সোণৰ হাৰ পৰিধান কৰক। মকৰ ৰাশিৰ ফলাফল। বন্ধুৰ লগত গধূলি সময়খিনি ভালকৈ অতিবাহিত হ'ব, কাৰণ ই আপোনাৰ আহিব লগা পুৱাটো নষ্ট কৰিব পাৰে। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহৰ নক্ষত্ৰত উপস্থিতি আপোনাক আৰ্থিক উপাৰ্জনত বহুত বাট দেখুৱাব। যাক আপুনি ভাল পায় তেখেতৰ লগত থকা ভুল বুজাবুজিসমূহ আজি সমূলি দূৰ কৰা এটা সময় আহি পৰিছে। প্ৰেমৰ পিনেদি এই দিনটো বহুত বিশেষ হয়। আপোনাৰ তাত বহুত কিবাকিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগক ভালদৰে ব্যৱহাৰ কৰক। ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপোনাৰ জীৱন লগৰীয় আন্তৰিক সৌন্দৰ্যক বাহ্যিক ফালেদিও আপুনি অনুভৱ কৰিব পাৰিব। বেচনৰ মিঠাই, বেচনৰ তেলেতীয়া খোৱা বস্তু আৰু ইত্যাদি দুখীয়া নিচলাক বিতৰণ কৰিলে স্বাস্থ্যৰ পক্ষে ভালে যাব। কুম্ভ ৰাশিৰ ফলাফল। ক্ষণিক খং আৰু বিবাদ আপোনাৰ দুৰ্ভাৱনাৰ কাৰণ হ'ব পাৰে। আজি ওচৰ চুবুৰীয়াৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে আৰু আপুনি পৰামৰ্শ দিয়া হ'ল যে আপোনাক ধন দিয়াটো আগতে আপুনি তেওঁক এবাৰ বিশ্বাসযোগ্যতাৰে চাই ল'ব, নহ'লে পইচা লোকচান হ'ব পাৰে। সাধাৰণভাৱে পৰিচিত মানুহৰ লগত প্ৰত্যেক কথা ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ গিৰীয়েকৰ অথবা ঘৈণীয়েকৰ পৰিয়ালৰ সদস্যৰ বাবে আপোনাক আওপন দিব অলপ সমস্যা জড়িত হৈ থাকিব পাৰে। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে, কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই বা হোৱাৰ আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। প্ৰেমিক অথবা প্ৰেমিকাক লগ কৰাৰ আগতে মিচিৰি পানী অলপ মিহলি কৰি খাই যাওক। এনে কৰিলে আপোনাৰ প্ৰেমৰ মধুৰতা আহিব। মীন ৰাশিৰ ফলাফল। প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহিত কৰি তুলিব।
পইচাৰ মূল্য আপুনি ভালকৈ বুজি পোৱাৰ বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিছে আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাই আহিছে। আপোনাৰ হাঁহি হিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশটো আনন্দ ভৰা কৰি তুলিব। আজি গছ ৰোপণ কৰক, নিজৰ কাৰ্যশীলতাক বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক আৰু আপোনাৰ শৈলী আৰু কাম কৰা এটা নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহে গুৰুত্ব প্ৰদান কৰিব। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰে। জীৱনসংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলনৰ বেয়া কৰি দিব পাৰে। প্ৰেমৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰেমিক অথবা প্ৰেমিকাক বগা চকলেট উপহাৰ হিচাপে দিব পাৰে। ধন্যবাদ। যদি চেনেলটোলৈ প্ৰথম আহিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ সঠিক ৰূপত আপুনি দিনটোৰ ৰাশিফলখিনি পাই থাকিবলৈ। ধন্যবাদ।